শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই মনোনয়ন দাখিলৰ পূৰ্বে হাতীবন্ধা গাঁৱৰ বৰ নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰি আৱেগিক হৈ মন্তব্য প্ৰদান। আজি মনোনয়ন দাখিল কৰিব শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই। মনোনয়ন দাখিল কৰাৰ পূৰ্বেই নিজৰ জন্মগ্ৰহণ কৰা গাঁও বিশালী সমষ্টিৰ হাতীবন্ধা গাঁৱৰ বৰ নামঘৰত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰি আৱেগিক হৈ পৰিল ৰঞ্জিত দত্ত। তাৰ পিছতে নিজ বাসগৃহত উপস্থিত হোৱাত তেখেতক বহু বিজেপি নেতা গণ্যমান্য ব্যক্তিসকলে শুভেচ্ছা জ্ঞাপন কৰে। মোৰ জন্মস্থান হাতীবন্ধা গাঁৱৰ এইটো আমাৰ বৰ নামঘৰ গোটেই গাঁওখনৰ। মই প্ৰত্যেকবাৰ নিৰ্বাচনত যিজন মনোনয়ন পত্ৰ দাখিল কৰোঁ সেইদিনা মই এই নামঘৰৰ পৰাই মই আশীৰ্বাদ লৈ মোৰ যাত্ৰা আৰম্ভ কৰোঁ। সেইকাৰণে মোৰ জন্মস্থানেৰে মই আহিছোঁ, এই নামঘৰৰ আশীৰ্বাদ লৈছোঁ। গাঁৱৰ সকলো ৰাইজে মোক আশীৰ্বাদ দিছে। এইখন গাঁৱৰ ঐতিহ্য আছে, হাতীবন্ধা গাঁৱৰ এই বৰ নামঘৰৰ ঐতিহ্য আছে আৰু ইয়াৰ আশীৰ্বাদ ল'বলৈ যোন ব্যক্তি আহে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয়। আপুনি আজি কিমান সময়ত মনোনয়ন পত্ৰ দাখিল? মই 1:40 পিছত আমাৰ এখন সভা হ'ব 11টা বজাত জয়মতী পথাৰত। তাত আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, অশোক সিংহল ডাঙৰীয়া মন্ত্ৰী, ৰঞ্জিত দাস ডাঙৰীয়া মন্ত্ৰী আৰু সকলো বিধায়ক, আমাৰ 9জন বিধায়ক থাকিব, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা থাকিব আৰু তাত এখন ৰাজহুৱা সভা হ'ব। প্ৰায় 15,000 লোকৰ সংখ্যা আমি তাত হ'ব। সভাখনৰ পিছতে আমি শোভাযাত্ৰা কৰিম 12 বজাত সেই স্থানৰ পৰা শোভাযাত্ৰা কৰি আমি 1:40 পিছত আমি মনোনয়ন পত্ৰ জিলা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত আমি জমা দিম। আপুনি আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। এইখন মোৰ জন্মস্থান। এই নামঘৰৰ পৰাই মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। সেইকাৰণে মোৰ আজি খুব আনন্দৰ চকুপানী ওলাইছোঁ। মোৰ ইয়াতে জন্ম, এইখন গাঁৱতে মই জন্ম লাভ কৰি ৰাজনীতি পথাৰ মই ইমানখিনি মই পালোঁ আজি। গতিকে নামঘৰৰ বহুত মাহাত্ম্য আছে। আমাৰ নামঘৰটো প্ৰায় 100 বছৰ পুৰণি নামঘৰ এইটো। গতিকে গাঁওখনলৈ আহিছোঁ, গাঁৱৰ ৰাইজে আশীৰ্বাদ দিছে, সেইকাৰণে মই আজি খুব আৱেগিক হৈ পৰিছোঁ। মোৰ আনন্দৰ আৱেগিক, এইটো দুখৰ আৱেগিক নহয় যে গাঁৱৰ ৰাইজে কিমান মৰম দিছে। গাঁৱৰ ৰাইজৰ মৰমৰ পৰাই মই আজি মোৰ ৰাজনৈতিক যি জীৱন মই আৰম্ভ কৰিছিলোঁ, মই লাভ কৰিছোঁ আৰু সেইবাবে মই খুব আৱেগিক হৈ পৰিছোঁ। হয়, এয়া আচলতে যি বিজেপিৰ বিধায়ক, বৰ্তমানৰ যি বিধায়ক আৰু তেখেতে